ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 26 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ নৱমী তিথি আৰু কৃষ্ণ নৱমী তিথি থাকিব আজি বিয়লি 4:17 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি 3:50 পৰ্যন্ত। তাৰ পিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদ দোষ থাকিব শুক্ৰবাৰে মধ্যৰাতি 3:50 পৰ্যন্ত। তাৰ পিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:52 পৰা 1:13 পৰ্যন্ত, আকৌ 2:48 পৰা 4:58 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:17 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:10। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি দিনটো সুখেৰে পাৰ হ'ব। নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। অৰ্থাৎ কৈছে যে মেষ ৰাশি জাতকৰ বাবে আজি দিনটো খুবেই আনন্দ ফূৰ্তিৰে বা সুখেৰে পাৰ হ'ব বুলি কৈছে আৰু নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে। নতুন বন্ধুত্ব আজি স্থাপন হ'ব। যদি ঘৰত ৰক্ষণাবেক্ষণ সম্পৰ্কীয় পৰিকল্পনা চলি আছে তেন্তে আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব। অৰ্থাৎ কৈছে যে আজি কোনো পক্ষৰ লগত আপোনাৰ নতুন বন্ধুত্ব গঢ়ি উঠিব বুলি কৈছে। আৰু যদি আপুনি ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কিছু পৰিকল্পনা কৰিম বুলি ভাবিছে তেন্তে আজি আপুনি কোনো পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূল হ'ব। যদি আপুনি এই সময়ত ঋণ লোৱাৰ কথা ভাবিছে তেন্তে প্ৰথমে পুনৰ বিবেচনা কৰক আৰু কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। লগতে আপোনাৰ মূল্যৱান সামগ্ৰীৰ ভালদৰে যত্ন লওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দুপৰীয়াৰ পিছত কিছু প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আৰু এই সময়ত আপুনি ঋণ লোৱাৰ যদি কথা ভাবিছে তেন্তে প্ৰথমে পুনৰ বিবেচনা কৰক আৰু নহয় বা কোনো অভিজ্ঞ থকা ব্যক্তিৰ সৈতে আপুনি পৰামৰ্শ লওক বা এই বিষয়ে আলোচনা কৰক। আৰু লগতে কৈছে যে আজি আপুনি আপোনাৰ মূল্যৱান সামগ্ৰীবোৰ ভালদৰে যত্ন ল'ব লাগিব বুলি কৈছে। ব্যৱসায়ত এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পালে আৰু তেওঁৰ পৰামৰ্শ ল'লে আপোনাৰ ব্যৱসায়িক কামত সহায় হ'ব। অৰ্থাৎ কৈছে যে আজি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ আপুনি লগ পাব যিটো আপোনাৰ ব্যৱসায়ৰ বাবে সহায় হ'ব বুলি কৈছে। কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে দক্ষতা আৰু অধিক উন্নত হ'ব। কাৰ্যালয়ত মেনেজমেণ্টৰ লগত জড়িত লোকসকলে নিজৰ কাম ভালদৰে কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখে বা ভাল আন্তৰিকতা ৰাখে তেন্তে তেওঁলোকৰ দক্ষতা আৰু অধিক উন্নত হ'ব বুলি কৈছে। আৰু কাৰ্যালয়ত যিবোৰ পৰিচালনাৰ লগত জড়িত লোক আছে তেওঁলোকে আজি নিজৰ কাম গুৰুত্ব সহকাৰে কৰিব বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক যি সম্পৰ্ক আছে সেইবোৰ মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু আজি আপুনি ব্যস্ত থকাৰ পিছতো আপুনি পৰিয়ালক সময় দিব পাৰিব আৰু যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। বৰ্তমানৰ বতৰৰ বাবে ডিঙি আৰু বুকুৰ সংক্ৰমণ যেনে কাহ চৰ্দি আদি বাঢ়িব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গাঢ় ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কোনো সমস্যাৰ সমাধান পাব। নিজৰ ব্যক্তিত্ব আৰু কাৰ্যক্ষমতা উন্নত কৰিবলৈ চেষ্টা কৰিলেও সুখৰ ফল লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকে কোনো সমস্যাৰ আজি সমাধান পাব বুলি কৈছে আৰু নিজৰ ব্যক্তিত্ব আৰু কৰ্মক্ষমতাৰ উন্নত কৰাৰ বাবে আপুনি চেষ্টা চলাব লাগিব বুলি কৈছে আৰু এই ক্ষেত্ৰত আপুনি সফলো হ'ব। ল'ৰা ছোৱালীৰ লগত জড়িত সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে সহায়ক হ'ব।
অৰ্থাৎ কৈছে যে আপোনাৰ আজি সন্তানৰ লগত জড়িত যিবোৰ সমস্যা আছে বা আপোনাৰ যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে সেইবোৰ লোৱাৰ ক্ষেত্ৰত আপুনি কোনো বয়োজ্যেষ্ঠ লোক বা কোনো অভিজ্ঞ থকা লোকৰ লগত যদি আলোচনা কৰে বা তেওঁলোকৰ পৰামৰ্শ লয় তেন্তে আপোনাৰ বাবে সহায়ক হ'ব বুলি কৈছে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ ভাৱমূৰ্তি কোনো কাৰণ নোহোৱাকৈ মানুহৰ মাজত কলংকিত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি বেলেগৰ বিষয়ত বা বেলেগৰ কামত আপুনি হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ যি সন্মান আছে তাত আপোনাৰ প্ৰভাৱ পৰিব বুলি কৈছে। পৰিস্থিতি শক্তিশালী কৰাৰ বাবে কোনো অন্যায় কাৰ্যৰ আশ্ৰয় নল'ব, বৰঞ্চ সহজভাৱে কামবোৰ সম্পূৰ্ণ কৰি যাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিস্থিতি শক্তিশালী কৰাৰ বাবে কোনো ধৰণৰ অন্যায় বা অবৈধ কামৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ নকৰিব বুলি কৈছে, বৰঞ্চ আপুনি কামবোৰ যিমান সহজে পাৰে সেনেকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি যাওক। ব্যৱসায়ৰ সন্দৰ্ভত বৰ্তমানৰ কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। কৰ সম্পৰ্কীয় বিষয়বোৰ জটিল হৈ পৰিব পাৰে, কিন্তু চৰকাৰী ব্যক্তিৰ সহায়ত ইয়াৰ সমাধান পাব। যিকোনো চৰকাৰী ভ্ৰমণ বাতিলো হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় সন্দৰ্ভত কঠোৰ পৰিশ্ৰম কৰাৰ ফলত আপুনি অদূৰ ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আৰু কৰ সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰ আপোনাৰ অলপ সমস্যাপূৰ্ণ হ'ব বুলি কৈছে। আৰু এই ক্ষেত্ৰত আপুনি কোনো চৰকাৰী ব্যক্তিৰ সৈতে আলোচনা কৰিলে এই বিষয়ে তেনে আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আৰু আজি যিকোনো চৰকাৰী ভ্ৰমণ বাতিল হ'ব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্কত চলি থকা বিতৰ্কিত বিষয়বোৰৰ সমাধান হ'ব। বিপৰীত লিংগৰ বন্ধুক লগ পালে দিনটো অধিক সুখৰ হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্কত চলি থকা যিবোৰ বিবাদ আছে সেইবোৰ আপোনাৰ সমাধান হ'ব বুলি কৈছে। আৰু বিপৰীত লিংগৰ বন্ধুক যদি আজি লগ পায় তেন্তে আপোনাৰ সুখৰ কথা বতৰা হ'ব। অসাৱধানতাৰ বাবে চৰ্দি আৰু কাহৰ দৰে সমস্যা হ'ব। আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰাটো উচিত হ'ব আৰু লগতে উপযুক্ত চিকিৎসাৰো ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপোনাৰ উপস্থিতিয়ে আপোনাৰ স্বীকৃতি বৃদ্ধি কৰিব। কোনো কাম খৰখেদাকে নকৰিব আৰু তাৰ প্ৰতিটো দিশ ভালদৰে চিন্তা কৰিব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকে সামাজিক যিবোৰ কাম আছে সেইবোৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে আৰু লগতে ইয়াৰ ফলত আপোনাৰ সমাজত স্বীকৃতি বৃদ্ধি পাব বুলি কৈছে। কোনো কাম খৰখেদাকে আজি নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু প্ৰতিটো দিশ ভালদৰে চালি জাৰিহে আপুনি সিদ্ধান্ত ল'ব বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি নিশ্চিত সফলতা লাভ কৰিব আৰু লগতে উৎকৃষ্ট ফলাফলো পাব। আৰু কৈছে যে ইয়াৰ ফলত আপুনি সফলতা অৰ্জন কৰিব পাৰিব আৰু ভাল ফলাফলো লাভ কৰিব বুলি কৈছে। আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। কোনো সমস্যা হ'লে এজন জ্যেষ্ঠ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি আনৰ কথাত যিবোৰ কথা বতৰা আছে সেইবোৰত আপুনি প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে বুলি কৈছে। গতিকে কোনো সমস্যা যদি হয় তেন্তে আপুনি জ্যেষ্ঠ বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে এই কথাটোত অধিক গুৰুত্ব দিব লাগিব যে অধ্যয়নৰ উপৰিও এই সময়ত অন্যান্য তথ্য আহৰণ কৰিব লাগিব। অৰ্থাৎ কৈছে যে ছাত্ৰ ছাত্ৰীসকলে অকল পঢ়াৰ প্ৰতি গুৰুত্ব নিদি অধ্যয়নৰ বাহিৰেও অন্যান্য যিবোৰ তথ্য আছে সেইবোৰো আহৰণ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। ব্যৱসায়ত বেছিভাগ সময় মাৰ্কেটিং আৰু পে'মেণ্ট সংগ্ৰহ আদিত কটাব। কিছুমান নতুন ব্যৱসায়িক সম্পৰ্কও গঢ় লৈ উঠিব, যিবোৰ ভৱিষ্যতে লাভজনক হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায় ক্ষেত্ৰখনৰ বেছিভাগ সময় আপুনি মাৰ্কেটিঙৰ ক্ষেত্ৰত আৰু যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ সংগ্ৰহৰ ক্ষেত্ৰতে আপোনাৰ সময় অতিবাহিত হ'ব বুলি কৈছে। আৰু কিছুমান ব্যৱসায়িক চুক্তিও আজি গঢ় লৈ উঠিব পাৰে, যিটো আপোনাৰ ভৱিষ্যতে লাভজনক হ'ব। নিয়োজিত লোকসকলে হয়তো চৰকাৰী ভ্ৰমণৰ কাম হাতত ল'ব লাগিব পাৰে। বাধা বিঘিনিও আহিব। আৰু কৈছে যে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি কোনো চৰকাৰী ভ্ৰমণৰ কাম হাতত ল'বলগীয়া হ'ব পাৰে বুলি কৈছে। আৰু আজি আপোনাৰ চাকৰিত বাধাও থাকিব বুলি কৈছে। পাৰিবাৰিক সম্পৰ্কত কিবা এটা বিবাদৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ কাম কাজত অত্যাধিক হস্তক্ষেপ নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰিবাৰিক সন্দৰ্ভত কিবা বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি ঘৰৰ কাম কাজত অত্যাধিক হস্তক্ষেপ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। মাইগ্ৰেনৰ দৰে সমস্যাৰ বাবে দৈনন্দিন ৰুটিনত ব্যাঘাত জন্মিব পাৰে। সুষম খাদ্য গ্ৰহণ কৰক আৰু লগতে কৰ্মৰ মাজতে জিৰণি লোৱাটো আপুনি নিশ্চিত কৰক।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কাৰোবাৰ বিশেষ সমস্যা সমাধান হ'লে আপোনাৰ বুদ্ধি আৰু সাহসৰ শলাগ ল'ব। কিছু সময় ধৰ্মীয় আৰু সামাজিক কাম কাজতো অতিবাহিত কৰিব। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ কাৰোবাৰ যদি বিশেষ সমস্যা হয় তেন্তে আপুনি তাৰ সমাধান দিব পাৰিব বুলি কৈছে আৰু আপোনাৰ সাহস আৰু বুদ্ধিৰ তেওঁলোকে শলাগো ল'ব। আৰু কিছু সময় আজি ধৰ্মীয় আৰু সামাজিক কাম কাজত আপুনি অতিবাহিত কৰিব বুলি কৈছে। এই সময়ত আপুনি যি বিনিয়োগৰ পৰিকল্পনা কৰিছে সেয়া আপোনাৰ ভৱিষ্যতৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। আৰু কৈছে যে এই সময়ত আপুনি যিবোৰ বিনিয়োগৰ পৰিকল্পনা কৰি আছে বা বিনিয়োগত মানে চিন্তা চৰ্চা কৰি আছে সেইবোৰ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব বুলি কৈছে। পিতৃ বা ভাতৃৰ লগত যদি কোনো বিবাদৰ সৃষ্টি হয় তেন্তে আপুনি নিজে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব। আৱেগমুখী ব্যক্তি হোৱাৰ বাবে সামান্যতম নেতিবাচক কথাই আপোনাক বিচলিত কৰিব পাৰে। ধৈৰ্য আৰু সংযম প্ৰকৃতিত থকাটো জৰুৰী হ'ব। অৰ্থাৎ কৈছে যে আজি যদি আপোনাৰ কোনো পিতৃ বা ভাতৃৰ লগত কোনো বিবাদৰ সৃষ্টি হয় তেন্তে আপুনি ইয়াৰ সমাধান বিচাৰিব যত্ন কৰিব লাগিব আৰু আপুনি বেছি আৱেগিকমুখী হোৱাৰ বাবে আপুনি সামান্যতম কথা বতৰাতে আপুনি বিচলিত হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি এই ক্ষেত্ৰত ধৈৰ্য আৰু সংযম বজাই ৰখাটো অত্যন্ত জৰুৰী হ'ব বুলি কৈছে। এই সময়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়ক, অন্যথা লোকচানৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়ৰ ক্ষেত্ৰত কেৱল বিপণন সম্পৰ্কীয় কামবোৰ নকৰিব, কাৰণ এইবোৰত আপুনি আজি লোকচানৰ সম্ভাৱনা আছে বুলি কৈছে। চিকিৎসা বিজ্ঞানৰ লোকৰ বাবে ভাল সময় হ'ব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে পেছাদাৰী পদ্ধতিৰে অধ্যয়ন কৰিব লাগিব আৰু আগবাঢ়ি যাবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৰ্থাৎ কৈছে যে যিসকলে চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি ভাল সময় লাভ কৰিব বুলি কৈছে আৰু প্ৰতিযোগিতাৰ বাবে বা কোনো চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে অধ্যয়নত আৰু অধিক পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক আন্তৰিক হ'ব আৰু ঘৰতো সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব। বিবাহযোগ্য মানুহৰ বিবাহৰ কথাবোৰ আগবাঢ়িব পাৰে। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হ'ব বুলি কৈছে আৰু ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশেও বিৰাজ কৰিব বুলি কৈছে। আৰু কোনো পৰিয়ালৰ যদি বিবাহযোগ্য ব্যক্তি আছে তেন্তে তেওঁলোকৰ আজি ভাল সম্পৰ্ক আহিব পাৰে। জনবহুল আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। বিষৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে ব্যায়াম আৰু ধ্যান ধাৰণাতো অলপ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যদি স্থানান্তৰৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে তেন্তে ইয়াৰ সৈতে জড়িত কাৰ্যকলাপ হ'ব পাৰে। অৰ্থাৎ কৈছে যে সিংহ ৰাশি জাতকৰ যদি আজি কোনো স্থানান্তৰ বা কোনো ট্ৰান্সফাৰ আদিৰ লগত জড়িত কোনো পৰিকল্পনা কৰি আছিলে তেন্তে ইয়াৰ সৈতে আজি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আপোনাৰ অনুশাসিত আৰু সংঘটিত ৰুটিনে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰাত সহায় কৰিব। আজি আপুনি কিছুমান প্ৰভাৱশালী ব্যক্তিকো লগ পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি অনুশাসিত আৰু সংঘটিত ৰুটিন আছে তাৰ ফলত আপোনাৰ যিবোৰ কাম আছে সেইবোৰ ধুনীয়াকৈ কৰিব পাৰিব বুলি কৈছে আৰু আপুনি এজন আজি প্ৰভাৱশালী ব্যক্তিক লগ পাব বুলি কৈছে। কোনো প্ৰতিকূল পৰিস্থিতিত সাহস হেৰুৱাব নালাগে। ইতিবাচক হৈ থাকক আৰু কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত শক্তি কেন্দ্ৰীভূত কৰক। অৰ্থাৎ কৈছে যে আজি কোনো যদি প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপুনি ইতিবাচক হৈ থাকিব লাগিব বুলি কৈছে আৰু লগতে সাহস হেৰুৱাব নালাগে বুলি কৈছে। আৰু লগতে কৈছে যে বৰ্তমানৰ যি পৰিস্থিতি আছে তাতে আপুনি আপোনাৰ মনোযোগ দি ৰাখক। আজি আপুনি কথা বতৰা কওঁতে শব্দ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু টকাৰ বিষয়ত সাৱধান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আচৰণত অলপ শুধৰণি কৰিব লাগিব বুলি কৈছে বা আপোনাৰ কথা বতৰা পাতোতে আপোনাৰ যি শব্দ আছে সেইবোৰ অলপ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আৰু আজি টকাৰ বিষয়ত বা টকাৰ লেনদেনৰ সময়ত আপুনি অলপ সাৱধান হ'ব লাগিব। এই সময়ত ব্যৱসায়ত বহু প্ৰতিযোগিতাৰ মাজেৰে পাৰ হ'ব লাগিব পাৰে। কিছুমান মানুহে আপোনাৰ বাবে ষড়যন্ত্ৰ বা নেতিবাচক পৰিকল্পনা কৰিব পাৰে, গতিকে সাৱধান হওক। অৰ্থাৎ কৈছে যে এই সময়ত ব্যৱসায়ত আপুনি বহু প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে আৰু লগতে আপুনি ষড়যন্ত্ৰ বা নেতিবাচক পৰিকল্পনাবোৰৰ পৰাও সাৱধানে থাকিব লাগিব বুলি কৈছে। কাৰ্যালয়ৰ পৰিৱেশ একেধৰণেই থাকিব। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সমন্বয় আৰু প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু সমন্বয় থাকিব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি।
শৰীৰৰ যিকোনো অংশত সংক্ৰমণৰ বাবে ফুলিব পাৰে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ভাল সম্পৰ্ক কৰাত আপোনাৰ বিশেষ অৱদান থাকিব। আজি যিকোনো সাৱধানে লোৱা সিদ্ধান্ত ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ বাবে সম্পৰ্ক কৰাত বা সম্পৰ্ক স্থাপন কৰাত আপুনি বিশেষ অৱদান লাভ কৰিব বুলি কৈছে আৰু আজি যিকোনো আপুনি সিদ্ধান্ত সাৱধানে লোৱাৰ যত্ন কৰিব লাগিব, কাৰণ আপোনাৰ এইবোৰ সিদ্ধান্ত ভৱিষ্যতলৈ লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব। যুৱক যুৱতীসকলে নিজৰ কামত নতুন লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে তেওঁলোকৰ লক্ষ্যত উপনীত হ'বৰ বাবে আজি নতুন কামত বা নিজৰ কামত চেষ্টা কৰিব লাগিব বুলি কৈছে। সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক, কাৰণ ভাই ভনীৰ লগত কিছু বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখক আৰু প্ৰতিটো কাম গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি সৰু সৰু যিবোৰ নেতিবাচক কথা আছে সেইবোৰ এৰাই চলক বা এৰাই চলাৰ যত্ন কৰক বুলি কৈছে, কাৰণ আপোনাৰ ভাই ভনীৰ লগত কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আৰু এই ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিব লাগিব আৰু প্ৰতিটো কাম অতি গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব লাগিব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল পোৱা যাব। বিপণন সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে আৰু বিপণন সম্পৰ্কীয় কামত আজি লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে। ব্যৱসায়িক উদ্দেশ্যত যদি আপোনাৰ কোনো ভ্ৰমণ পৰিকল্পনা আছে তেন্তে ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ কৈছে যে আজি যদি কোনো ব্যৱসায়িক ভ্ৰমণ আপুনি পৰিকল্পনা কৰিছিলে তেন্তে ই আপোনাৰ বাবে অতি উপকাৰী বুলি বা অতি লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ লগত পাৰস্পৰিক কথা বতৰা পাতি বহুত শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ লগত পাৰস্পৰিক কথা বতৰাবোৰ আলোচনা কৰি বা পাতি আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। তেওঁলোকৰ যত্ন লওক আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দায়িত্ববোৰ বোজা বুলি গণ্য কৰাৰ পৰিৱৰ্তে সম্পূৰ্ণ হৃদয়েৰে পালন কৰিলে ভাল ফলাফল পাব। যদি আপুনি আপোনাৰ ঘৰটো সংস্কাৰ বা পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ লওক। ইয়াৰ ফলত আপোনাৰ ঘৰত ইতিবাচকতা আহিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ যিবোৰ দায়িত্ব আছে আপোনাৰ সেইবোৰ আপুনি বোজা বুলি গণ্য কৰা অনুচিত বুলি কৈছে আৰু আপোনাৰ সম্পূৰ্ণ মনেৰে আপুনি কামবোৰ কৰিলে ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আৰু যদি আপুনি আজি ঘৰ পৰিৱৰ্তন বা সংস্কাৰৰ কথা পৰিকল্পনা কৰিছে তেন্তে বাস্তুৰ নিয়ম নীতি পালন কৰি আগবাঢ়ক। ইয়াৰ ফলত আপোনাৰ ঘৰত ইতিবাচকতা অক্ষুণ্ণ থাকিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত আত্মবিশ্বাস সুদৃঢ় কৰি ৰাখক। যিকোনো বিশেষ বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত ঘৰতে অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ আজি আপোনাৰ যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি আপোনাৰ আত্মবিশ্বাস সুদৃঢ় কৰি ৰখাৰ যত্ন কৰিব লাগিব বুলি কৈছে আৰু যিকোনো বিশেষ বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত আজি আপোনাৰ পৰিয়ালৰ সদস্য কোনোবা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। ব্যক্তিগত মানসিক চাপে আপোনাৰ ব্যৱসায় আৰু কেৰিয়াৰত প্ৰভাৱ পেলাব নিদিব। সময়মতে অৰ্ডাৰ পূৰণ কৰিলে বজাৰত আপোনাৰ সুনাম গঢ় লৈ উঠিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যক্তিগত যিবোৰ বিষয় আছে সেইবোৰৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আৰু এই মানসিক চাপ যাতে আপোনাৰ ব্যৱসায় আৰু কেৰিয়াৰত প্ৰভাৱ নেপেলায় তাৰ প্ৰতিও মনোযোগ দিব। আৰু আজি সময়মতে আপোনাৰ যি ব্যৱসায়িক অৰ্ডাৰসমূহ আছে সেইবোৰ আপুনি সম্পূৰ্ণ কৰাৰ যত্ন কৰিব, কাৰণ আপোনাৰ সুনাম ইয়াৰ লগত জড়িত হৈ আছে। নতুন সিদ্ধান্ত লোৱাৰ সময়ত পথ প্ৰদৰ্শনৰ প্ৰয়োজন হ'ব। বিষয়াসকলৰ নেতিবাচক মনোভাৱত নিয়োজিত লোকসকল অশান্তি পাব পাৰে। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ প্ৰতি লোৱা নতুন সিদ্ধান্তবোৰ ৰূপায়ণৰ সময়ত দিশা পৰামৰ্শৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে আৰু বিষয়াসকলৰ নেতিবাচক মনোভাৱৰ ফলত নিয়োজিত লোকসকলে কিছু অশান্তি পাব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক। ইয়াৰ ফলত মধুৰতা বৃদ্ধি পাব। অবিবাহিত ব্যক্তিয়ে বিবাহ সম্পৰ্কীয় উপযুক্ত সম্পৰ্ক পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব।
অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু লগতে মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু কোনো অবিবাহিত ব্যক্তিয়ে বিবাহ সম্পৰ্কীয় কিছু ভাল খবৰ আজি লাভ কৰিব বুলি কৈছে জ্বৰ আদিৰ ক্ষেত্ৰত তৎক্ষণাত পৰীক্ষা কৰাব লাগিব বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান গ্ৰহণ কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আবেগৰ হলনি কৌশল আৰু বুদ্ধিৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত হ'ব অৰ্থাৎ কৈছে যে বৃশ্চিক ৰাশি জাতকে যদি আজি আবেগৰ হলনি নিজৰ কৌশল আৰু বুদ্ধিমত্তাৰে কাম কৰে তেন্তে পৰিস্থিতিবোৰ আপুনি আপোনাৰ পক্ষত আনিব পাৰিব সন্তানৰ হাঁহিৰ লগত জড়িত ভাল খবৰ পোৱাৰ পিছত ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আজি যিকোনো বাকি থকা কাম সম্পূৰ্ণ কৰাৰ উপযুক্ত সময় অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ হাঁহিৰ লগত জড়িত বা কোনো ভাল খবৰ পোৱাৰ পিছত আপোনাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আৰু আজি যিকোনো বাকি থকা কাম আপোনাৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সময় উত্তম হৈ আছে বুলি কৈছে অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব তেওঁলোকৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব নহলে আপুনি কিবা বিপদত পৰিব পাৰে অৰ্থাৎ কৈছে যে আজি কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু তেওঁলোকৰ কথাৰ দ্বাৰাও আপুনি প্ৰভাৱিত নহ'বলৈ আপোনাক পৰামৰ্শ দিছে নহলে আপুনি কিবা বিপদত পৰিব পাৰে শিশুৰ সমস্যা সমাধানৰ চেষ্টা কৰক ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু অপ্ৰয়োজনীয় গতিবিধিৰ পৰাও আঁতৰি থকাৰ যত্ন কৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কিছু আগভাগ ল'ব লাগিব বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু লগতে কৈছে যে আজি যিকোনো অপ্ৰয়োজনীয় যিবোৰ গতিবিধি আছে সেইবোৰৰ পৰা আপুনি আঁতৰত থাকিব লাগিব ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আৰু সমস্যা আহিব যিবোৰ সাহসেৰে মুখামুখি হ'ব লাগিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু বাধা বা সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে আৰু যিবোৰ আপুনি সাহসেৰে সন্মুখীন হ'ব লাগিব মহিলাসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হ'ব লাগিব কাৰ্যালয়ৰ অতিৰিক্ত কামৰ বোজা থাকিব অৰ্থাৎ কৈছে যে আজি যিসকল মহিলাই ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে তেওঁলোকে অতি সচেতন হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু কাৰ্যালয়ৰ অতিৰিক্ত কামৰ বোজা আজি আপোনাৰ ওপৰত থাকিব স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি আৰু ঘনিষ্ঠতা থাকিব বুলি কৈছে আৰু যৌৱনৰ কোনো বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বুলি কৈছে ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব ঘৰৰ জ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3 এতিয়া ধনুৰাশি জাতকৰ আজি ঘৰৰ জ্যেষ্ঠ সদস্যৰ পথ প্ৰদৰ্শন আৰু মৰমেৰে পৰিয়ালৰ ব্যৱস্থা সুখদায়ক কৰি ৰাখিব লগতে কোনো ধৰ্মীয় কাম-কাজ সংঘটিত হ'লে ইতিবাচক পৰিৱেশৰ অনুভৱ কৰিব অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকৰ জ্যেষ্ঠ সদস্যসকলৰ পথ প্ৰদৰ্শনৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থা সুখদায়ক হৈ থাকিব বুলি কৈছে আৰু লগতে কৈছে যে ঘৰতে আপুনি কোনো ধৰ্মীয় কাম-কাজৰ সংঘটিত হ'লে ইতিবাচক পৰিৱেশৰ অনুভৱ কৰিব বুলি কৈছে বিত্তীয় সম্পৰ্কীয় যিকোনো সমস্যা সমাধান পোৱাৰ পৰা আপুনি সকাহ পাব আৰু কৈছে যে কোনো বিত্তীয় সম্পৰ্কীয় যিবোৰ সমস্যা বা বাধা আছিলে সেইবোৰত আপুনি সমাধান লাভ কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে আজি ওচৰ চুবুৰীয়া কিবা এটা সন্দৰ্ভত বিতৰ্ক হ'ব পাৰে ব্যক্তিগত কামত ব্যস্ত থাকিলেই ভাল হ'ব অৰ্থাৎ কৈছে যে আজি ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ কোনো বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে আপুনি ব্যক্তিগত কাম-কাজতে ব্যস্ত থাকিলে আপোনাৰ বাবে ভাল হ'ব যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় চিন্তা চৰ্চা এৰি নিজৰ কেৰিয়াৰ সম্পৰ্কীয় কাম-কাজত মনোনিৱেশ কৰাৰ লগতে নতুন তথ্য আহৰণ কৰিব লাগিব অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় যিবোৰ চিন্তা চৰ্চা বা অপ্ৰয়োজনীয় যিবোৰ কাম আছে সেইবোৰ বাদ দি নিজৰ কেৰিয়াৰ সম্পৰ্কীয় কামত মনোনিৱেশ কৰাটো অধিক ফলদায়ক হ'ব বুলি কৈছে এই সময়ত ব্যৱসায়িক কামত বহুত কষ্টৰ প্ৰয়োজন হ'ব অৱশ্যে প্ৰয়োজন অনুযায়ী আয়ৰ পৰিস্থিতি একেই থাকিব অৰ্থাৎ কৈছে যে ব্যৱসায়িক ক্ষেত্ৰখনত এই সময়ত আপোনাৰ বহুত কষ্ট কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু লগতে কৈছে যে কষ্ট অনুযায়ী আপোনাৰ আয়ৰ পৰিস্থিতি একেই থাকিব বুলি কৈছে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতাৰ যত্ন লওক ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ থাকিব অৰ্থাৎ কৈছে যে যিসকলে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আছে তেওঁলোকে ব্যৱসায়ত অধিক স্বচ্ছতা বজাই ৰখাৰ যত্ন কৰিব লাগিব বুলি কৈছে যাৰ ফলত পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ পৰিব
অসাৰ প্ৰেমৰ সম্পৰ্ক পৰিহাৰ কৰক, পতি পত্নীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব আৰু সকলো সদস্যই সহযোগিতামূলক আচৰণ বজাই ৰাখিব। অৰ্থাৎ কৈছে যে আজি অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আপুনি আঁতৰি থকাৰ যত্ন কৰিব লাগিব আৰু লগতে কৈছে যে পতি পত্নীৰ মাজত আজি যথাযথ সম্প্ৰীতি ভাৱ থাকিব বুলি কৈছে আৰু সকলো সদস্যই সহায় সহযোগিতামূলক আচৰণ বজাই ৰাখিব পাৰিব। কাহ চৰ্দিৰ দৰে সমস্যা বৃদ্ধি পাব। বৰ্তমানৰ বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰি সিমান সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব, কিন্তু আপোনাৰ কষ্ট অনুযায়ী সঠিক ফলাফলো লাভ কৰিব। বৰ্তমানৰ কামত সময় আৰু ধন বিনিয়োগ কৰি আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকে দিনটো ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে আৰু আপুনি কষ্ট অনুযায়ী আপুনি সঠিক ফলাফলো আজি লাভ কৰিব বুলি কৈছে আৰু বৰ্তমানৰ কাম কাজত আপুনি সময় আৰু ধন বিনিয়োগ কৰিলে আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব বুলি কৈছে। যিকোনো প্ৰকল্পৰ প্ৰতি কৰা কঠোৰ পৰিশ্ৰমত যুৱক যুৱতীসকলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি যুৱক যুৱতীসকলে যিকোনো ধৰণৰ কাম বা প্ৰকল্পৰ প্ৰতি যদি পৰিশ্ৰম কৰে বা কঠোৰ পৰিশ্ৰম কৰে তেন্তে তেওঁলোকে সফলতা লাভ কৰিব বুলি কৈছে। অসাৱধানতা আৰু এলাহৰ দৰে অভাৱবোৰ দূৰ কৰি নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰি থাকক, নহ'লে ইয়াৰ বাবে দৈনন্দিন সৰু সৰু কামবোৰ পলম হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অসাৱধানতা আৰু এলাহৰ বাবে আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব আৰু যাৰ ফলত আপোনাৰ সৰু সৰু কামবোৰ পলম হ'ব পাৰে বুলি কৈছে। গতিকে এইবোৰ আপুনি এৰাই চলিব লাগিব। বন্ধু বান্ধৱীৰ পৰামৰ্শৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব আৰু নিজৰ সিদ্ধান্তক সৰ্বোচ্চ কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো বন্ধু বান্ধৱীৰ পৰা পোৱা পৰামৰ্শৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব বুলি কৈছে আৰু নিজৰ সিদ্ধান্তকে সৰ্বোচ্চ কৰি ৰাখক আৰু নিজৰ সিদ্ধান্তকে অধিক গুৰুত্ব দিয়াৰ চেষ্টা কৰক। ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধান পাব। আপুনি নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। লাভৰ অন্যান্য উৎসসমূহো গঠন হোৱাৰ পূৰ্বে বাতিল হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধান পাব বুলি কৈছে আৰু আপুনি নিজৰ কামত সম্পূৰ্ণভাৱে মনোনিৱেশো কৰিব পাৰিব বুলি কৈছে আৰু কৈছে যে আজি আপোনাৰ লাভৰ অন্যান্য উৎসসমূহ গঠন হোৱাৰ পূৰ্বতে এইবোৰ বাতিল হৈ যাব পাৰে বুলি কৈছে আৰু নিয়োজিত লোকসকলে আজি অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাৰ্যালয়ত কাম কৰিবলগীয়াও হ'ব পাৰে। আপোনাৰ স্বভাৱৰ বাবে পৰিয়ালৰ সদস্যৰ লগত কিছু সংঘাতৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰে নিজৰ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বভাৱৰ ফলত আপোনাৰ পৰিয়ালৰ মাজত কিছু সমস্যা বা বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু প্ৰেমিক প্ৰেমিকাই নিজৰ ভৱিষ্যতৰ কিছু পৰিকল্পনা কৰিব লাগিব। আপোনাৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজাৰ বাবে পেশীৰ বিষ আৰু ভাগৰ অনুভৱ কৰিব। শান্তি আৰু শিথিলতাৰ বাবে কিছু সময় উলিয়াই লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দীৰ্ঘম্যাদী বিষয়সমূহ আলোচনা কৰা হ'ব আৰু আপোনাৰ শান্তিপূৰ্ণ মনোভাৱে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকে কোনো দীৰ্ঘম্যাদী প্ৰকল্প বা বিষয়সমূহ বিবেচনা কৰিব বুলি কৈছে আৰু আপোনাৰ শান্তিপূৰ্ণ মনোভাৱৰ ফলত আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাটো সহায় পাব বুলি কৈছে। শিশুসকলেও সম্পূৰ্ণ অনুশাসিত হৈ থাকিব আৰু পঢ়া শুনাত গুৰুত্ব দিব। বজাৰ ইত্যাদিয়ে আপোনাৰ সুখৰ সময় পাৰ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সন্তানে সম্পূৰ্ণ অনুশাসিত হৈ থাকিব আৰু লগতে কৈছে যে পঢ়া শুনাটো তেওঁলোকে গুৰুত্ব দিব পাৰিব আৰু আপুনি আজি বজাৰ ইত্যাদিতো আপুনি সুখৰ সময় পাৰ কৰিব। টকাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। কোনো আত্মীয়ৰ সমস্যা সমাধানৰ বাবে আপোনাৰ কিছুমান বিশেষ কাম আধৰুৱা হৈ থাকিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি টকাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিছে আৰু কোনো আত্মীয়ৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ কিছু বিশেষ অৱদান থাকিব বুলি কৈছে, যাৰ ফলত আপোনাৰ বিশেষ কাম আধৰুৱা হৈ থাকিব। এই সময়ত ভ্ৰমণ আদি পৰীক্ষা কৰাটোৱে ভাল হ'ব। বাকী থকা ব্যৱসায়িক কাম সম্পূৰ্ণ হ'ব, কিন্তু আয়কৰ আৰু বিক্ৰী কৰ সম্পৰ্কীয় একাউণ্টত স্বচ্ছতা বজাই ৰাখিব লাগিব। অৰ্থাৎ কৈছে যে বৰ্তমান আপোনাৰ ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰাত আপুনি সহায় পাব বুলি কৈছে, কিন্তু আয়কৰ আৰু বিক্ৰী কৰ সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰৰ বিষয়ে আপুনি অলপ স্বচ্ছতা বজাই ৰাখিব লাগিব বুলি কৈছে। আপোনাৰ বিৰোধী কিছুমানে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখি কামটো সৰ্বোত্তম পদ্ধতিৰে কৰক। অৰ্থাৎ কৈছে যে
আপোনাৰ বিৰোধীসকলে আজি আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিলে আপোনাৰ কামটো সৰ্বোত্তম পদ্ধতিৰে কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় থাকিব, যাৰ বাবে ঘৰৰ পৰিৱেশ সঠিক আৰু সুখদায়ক হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সঠিক সমন্বয় বজাই ৰাখিলে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মধুৰতাপূৰ্ণ হ'ব। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা নল'ব। কঁকালৰ বিষ, কাহৰ দৰে সমস্যাই আপোনাক আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি এটা সুখদায়ক গ্ৰহ সংক্ৰমণ হৈ আছে। প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰক, সফলতা অনিবাৰ্য। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ বাবে এক সুখদায়ক গ্ৰহৰ সংক্ৰমণ আহিছে বুলি কৈছে। গতিকে আপুনি প্ৰতিটো কাম অতি পৰিকল্পিতভাৱে কৰক, আপোনাৰ যাৰ ফলত আপুনি সফলতা অনিবাৰ্য হ'ব। বিজ্ঞান বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীয়ে চলি থকা সমস্যাবোৰ সমাধান পাব আৰু যিসকল বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আজি যি আপোনাৰ সমস্যা চলি আছিলে বা সমস্যাৰ জৰ্জৰিত হৈ আছিলে তেওঁলোকে আজি সমাধান লাভ কৰিব বুলি কৈছে। আপোনাৰ অভদ্ৰ আচৰণে আপোনাৰ স্থিতি দুৰ্বল কৰি তুলিব। আজি ক'তো টকাৰ লেনদেনৰ কথা নক'ব, আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আচৰণ বেয়া হোৱাৰ ফলত আপোনাৰ স্থিতি দুৰ্বল হ'ব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি আচৰণ শুধৰণি কৰিব লাগিব আৰু আজি ক'তো আপুনি টকাৰ লেনদেনৰ কথা নক'ব বা নকৰিব বুলি কৈছে, নহ'লে আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে। কোনো সাক্ষাৎকাৰ আদিত সফলতা নোপোৱাৰ বাবে যুৱক যুৱতীসকল হতাশাৰ অৱস্থাত থাকিব, কিন্তু পুনৰ চেষ্টা কৰাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলে কোনো সাক্ষাৎকাৰ আদিত সফলতা নোপোৱাৰ ফলত তেওঁলোকৰ মনত হতাশাৰ সৃষ্টি হ'ব বুলি কৈছে। এই ক্ষেত্ৰত তেওঁলোকে আকৌ পুনৰ চেষ্টা কৰিলে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক কাম কাজত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ত কিছু লোকচানৰো সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কাম কাজত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু সম্পত্তিৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ত আপুনি কিছু লোকচানৰো সম্ভাৱনা আছে বুলি কৈছে। এই সময়ত কোনো ধৰণৰ ব্যৱসায়িক চুক্তি নকৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব। অৰ্থাৎ এই সময়ত আপুনি কোনো ধৰণৰ ব্যৱসায়িক চুক্তি নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু নিয়োজিত লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অনুযায়ী ভাল ফলাফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত বিসংগতি থাকিব। মনত ৰাখিব ঘৰুৱা কথাবোৰ যাতে ওলাই নাহে তাৰ প্ৰতি গুৰুত্ব দিব। সন্তান জন্ম দিব বিচৰা লোকসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত কিছু বাদ বিবাদৰ পৰিস্থিতি থাকিব বুলি কৈছে আৰু লগতে কৈছে যে ঘৰুৱা যিবোৰ কথা বতৰা আছে সেইবোৰ যাতে ঘৰৰ বাহিৰত ওলাই নাহে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। আৰু সন্তান জন্ম দিব বিচৰা লোকসকলে আজি কিছু ভাল খবৰ লাভ কৰিব। পেটৰ বিষৰ বাবে শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব। তৰল পদাৰ্থ খাব আৰু লগতে উপযুক্ত চিকিৎসাৰো ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।